নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি কোনো বিতৰ্ক নহয় বা কোনো সেলিব্ৰিটি নহয় আজি আমি দেখুৱাম আপোনালোকক সাধাৰণ মানুহৰ কিছু অসাধাৰণ সাধনা হয় আমাৰ এই পৃথিৱীত বা আমাৰ সমাজখনত এনে কিছু ব্যক্তি থাকে যি গোপনে চৰ্চা অব্যাহত ৰাখে শিল্পকৰ্মৰ আৰু আমাৰ অসমীয়া সংস্কৃতিৰ লোকবাদ্য বা লোকশিল্পকো আগবঢ়াই লৈ যোৱাৰ বাবে কিছু অংকক লোকে নীৰৱে সাধনা কৰি আহিছে আৰু সেই ধৰণৰ কেইগৰাকীমান সাধকৰ সৈতে আজি আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এই বিশেষ অনুষ্ঠানলৈ মই স্বাগতম জনাব বিচাৰিম লখিমপুৰৰ নিৰ্মল গগৈ লক্ষ্যজ্যোতি গগৈ বিতুপন শইকীয়া আৰু লোহিত দাসক এই সকল ব্যক্তিৰ সৈতে আমি কথা পাতিম আপোনালোকক পৰিচয় কৰাই দিম কি ধৰণৰ কাম কৰি গৈছে ষ্টুডিঅ'ত কিন্তু তাৰ পূৰ্বে চাই লওঁ আহক তেওঁলোকে পৰিৱেশন কৰা এটি গীত ভাঙে খাই পগলা হলা মহাদেৱ ভাঙে খাই পগলা হলা মহাদেৱ ভাঙে খাই পগলা হলা ভাঙে খাই পগলা হলা মহাদেৱ খাই পগলা হলা মহাদেৱ ভাঙে খাই পগলা মহাদেৱ ভাঙে খাই পগলা হলা ঘৰে পদা গংগাক নমায়ানি জতাতে লুকুৱাই ভোলা মহাদেৱ জতাতে লুকুৱাই ভোলা মহাদেৱ জতাতে লুকুৱাই ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা হলা ঘৰে পৰা গংগা নমায়ানি জতাতে লুকুৱাই ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা হলা গালে ভস্মধূলা দেহ নৰ্তমালা দেহতে ভাগচাল পিন্ধা শিৱ ভোলানাথ ভাঙে খাই পগলা ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা ভোলা শিৱ ভোলানাথ ভাঙে খাই পগলা হলা ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ আৰু এইদৰে আপোনালোকে অব্যাহত ৰাখিছে টোকাৰী গীতৰো যি চৰ্চা আৰু কেইবাবিধো বাদ্যযন্ত্ৰ আছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে নিজে বনাইছে সাজি গৈছে বেলেগকো শিকাই থৈ গৈছে বানৰ কথা আমি প্ৰথমে উল্লেখ কৰিছিলোঁ এবাৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে চাগে আপোনালোকৰ ঘৰ নহয় জানো ক্ষতি হৈছে যথেষ্ট হৈছে তাৰ মাজতে চাগে এইসমূহ সামগ্ৰী বিচাৰি উলিয়াওঁতে খুব এটা কঠিন নহয়গে কাৰণ বাহিৰে নিৰ্মাণ কৰিছে হয় হয় অতি সহজতে বনাব পৰা যায় কম মূল্যত প্ৰস্তুত হয় মানে কম মূল্যত প্ৰস্তুত হয় হয় কিবা চিন্তা চৰ্চা কৰিছে নেকি পাশ্চাত্যৰ সংগীত আৰু প্ৰাচ্য সংগীত আমাৰ যিটো সংগীত লোককৃষ্টি লোকসংগীত আজিকালি খুব ফিউজন চলি আছে এই ধৰণৰ চিন্তা চৰ্চাও চলিছে একচুৱেলি তেনেকুৱা চিন্তা এটা নচলোৱা মানে ভাবিছোঁ আৰু ধৰক এই একতাৰা এই শব্দটোৱে মই চিন্তা কৰিছোঁ আমাৰ যি তানপুৰা তাৰ লগত অকণমান সামঞ্জস্য ঘটাব পাৰি যিহেতু তানপুৰা যদিও নাথাকে তেতিয়া এই একতাৰায়ো কামটো চলাই যাব পাৰি ধৰক এই টিউনিংটো মিলাই মেলি এনেকৈ তানপুৰা চলাই যাব পাৰি এনেকৈ চলাই যাব পাৰি আৰু ঠিক আৰু আমাৰ এই বিনখন যে দেখিছে বিনখনৰ মানে ভায়লিনৰ সলনি ভায়লিনৰ অনুপস্থিত অলপ হ'লেও এই বিনখনে সহায় কৰিব বুলি মই ভাবোঁ আমি চেষ্টা কৰিছোঁ যদি ফলপ্ৰসূ হ'ম পুনৰ ৰাইজক দেখুৱাম জনাম ঠিক আছে আপোনালোকে অব্যাহত থাকক এই যাত্ৰা আমি আহিম আপোনালোকৰ ওচৰলৈকে কিন্তু এইখিনিতে সময় হ'ল এক চমু বাণিজ্যিক বিৰতিৰ উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈকে এই লোককৃষ্টিৰ মাজলৈ বাদ্যযন্ত্ৰৰ মাজলৈ
এইবাৰ কি পৰিৱেশন কৰিব এবাৰ মই ডগৰ পৰিৱেশন কৰিম এই ডগৰটোতো আপুনিয়ে বনাইছিলে হয় ডগৰটো অৱশ্যে মই ঠিক তেনেকৈ বনোৱা বুলি ক'ব নোৱাৰোঁ এই চাউনিটোতো বেলেগে কৰি দিছে খোলাটো মই নিজেই সৃষ্টি কৰিছোঁ এইটো কিহৰ আছিলে খোলাটো কাঠৰ হয় কাঠৰ আছে হয় নিজে সাজি উলিয়াইছে নিজে সাজি উলিয়াইছোঁ অলপ পাতল বিধৰ কাঠৰ হ'লে ভাল হয় অলপ পাতল হয় বস্তুটো হয় ঠিক আছে ঠিক আছে পদূলিৰ মূৰৰে জাতি বাঁহে জুপি শিউ সুদৰে মায়ে মোৰ বান্ধৈ শিউ সুদৰে ভাই পদূলিৰ মূৰৰে জাতি বাঁহে জুপি পদূলি মূৰৰে জাতি বাঁহে জুপি শিউ সুদৰে ভায়ে মোৰ বান্ধৈ শিউ সুদৰে ভাই জীয়াই থাকো মানে কৰোঁ কাঠি কামি মৰিলে লগতে যায়হে মোৰ বান্ধৈ মৰিলে লগতে যায় বজালে বাজিব ভগা বিনেখনি মিলালে মিলিব সুৰেহে মোৰ বান্ধৈ মিলালে মিলিব হেনো বিহীন জৰি ছিগিব লাগিলে বিহীন জৰি ছিগিব লাগিলে দেহলৈ পৰিব টানেহে মোৰ বান্ধৈ দেহলৈ পৰিব টানে মোৰ বান্ধৈ দেহলৈ পৰিব দেহলৈ পৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইসমূহ গীত সেইবাবে আমি উল্লেখ কৰিছোঁ যে আমাৰ চিনাকি কৰাই দিয়াৰ বাবেও এটা প্ৰয়াস গীতৰ লগতে লোকগীতৰ লগতে লোকবাদ্যসমূহক আজিৰ প্ৰজন্মই যাতে শিকক বিন কি দতৰা কি গীতত কোনটো বাদ্যযন্ত্ৰ আমি ব্যৱহাৰ কৰোঁ কি ধৰণে চলি আহিছে মুখে মুখে কোনবোৰ লোকগীত চলি আহিছে এই ধৰণৰ কথাবোৰ নিশ্চয় আছে কি লোকগীতৰ বা কি ধৰণৰ গীতৰ এতিয়ালৈকে আপোনালোকে চৰ্চা কৰিছে আমি ঠিক থলুৱা পুৰণি বিহুগীতসমূহ আৰু কামৰূপীয় লোকগীতসমূহ গোৱালপৰীয়া লোকগীতসমূহ চেষ্টা কৰি আছোঁ চেষ্টা কৰি আছে তাৰ বাবে নিজৰ ঠাইতে কৰিছে নে ক'ৰবাত আহিছেও ধৰক গোৱালপৰীয়া লোকগীত শিকাব তাত এটা বেলেগ ধাৰা আছে গোৱালপাৰাত আপোনালোক লখিমপুৰৰ পৰা কেতিয়াবা গোৱালপাৰা আহিছে নে যিটো শুনি শিকিছে সেই ধৰণৰ চেষ্টা কৰিছিল তেনেকুৱা সৌভাগ্য হোৱা নাই বিশেষকৈ আহিবলৈ আমি নিজৰ কামতে ব্যস্ত হৈ থাকে সেইটো এটা ডাঙৰ কথা প্ৰকৃততে নিজৰ কামত ব্যস্ত হৈ থাকিব লাগে তাৰ মাজতে যে সময়খিনি উলিয়াই একলগ হৈ চেষ্টা কৰিছে সেইটোৱে ডাঙৰ কথা তাৰপিছত আৰু কি আছে সম্ভাৰ আপোনালোকৰ আমাৰ আছে এই একতাৰাখন সম্পৰ্কে কওক কিছু কিহেৰে বনালে কেনেকৈ বনালে একতাৰাখন হ'ল এইটো হ'ল লাও জাতিলাও বা পানীলাও বুলি কোৱা হয় শুকাই গ'লে যিটো খোলা হয় মানে এই খোলাটো আমি এইটো খুব ডাঙৰ হ'ব লাগিব লাওটো হয় ডাঙৰ হয় যথেষ্ট ডাঙৰ হয় আমি সৰুকৈ কাটি এইফালে বিশেষকৈ গুই চালি আগতে লগাইছিল আমাৰ ককাহঁতে বনোৱা দেখিছিলোঁ মানে তেতিয়া দেখিছিলোঁ গুই চালি লগাইছিল অৱশ্যে এতিয়া আমি ছাগলী শব্দটো চাগে ভাল হয় তাৰপিছত এই বাঁহৰ এনেকৈ হেৰি এডাল মাৰি এডাল বনাই এই তাঁৰডাল যে দেখিছে সেই তাঁৰডাল লগাই আপুনি এবাৰ চাওকচোন এইডাল কিহৰ তাঁৰ সেইডাল আমি গীটাৰৰ তাঁৰ ব্যৱহাৰ কৰিছোঁ এলুমিনিয়াম তাঁৰডাল হ'লেই হ'ল হয় আৰু ইয়াত প্ৰেছ কৰিব লাগিব নে নালাগে লাগিব হয় এনেকৈ চাউণ্ডটো ওলাব ঠিক আছে এইটোৱে চিনাকি দতৰাটোৰ একতাৰাটোৰ আৰু একতাৰাটো আমাৰ আনন্দ লহৰী বুলি কয় ঠাই আনন্দ লহৰী বুলি কয় এই একতাৰাই শুৱনি কৰিছিল মীৰাবাই হাতত আৰু আমাৰ গোৱালপৰীয়া লোকগীতসমূহ প্ৰায় ব্যৱহাৰ কৰা হয় খুব সহজতে সুন্দৰকৈ আমি সুন্দৰ বাদ্যযন্ত্ৰ এটা সাজি উলিয়াব পাৰোঁ নহয় জানো অতি কম সময়তে কম খৰচতে হয় আমাৰ আজিকালি গীটাৰ প্ৰেক্টিছ কৰা খুব দেখা যায় আজিৰ প্ৰজন্মই কিন্তু একতাৰাও এই ধৰণে সাজি উলিয়াই আমি চৰ্চা কৰিব পাৰোঁ নহয় জানো বিশেষকৈ মই পূৰ্বে উল্লেখ কৰিছোঁ যে প্ৰাথমিক সাংগীতিক শিক্ষা ইয়াৰ পৰাই ধৰক আঙুলি বুলনিবিলাক আৰম্ভ কৰিব বা গীটাৰত যথেষ্ট কষ্ট হ'ব যিহেতু আঙুলি বুলনি কৰিবলৈ যদি আমি ইয়াতে যদি আঙুলি বুলনি কৰি গৈ থাকোঁ তেতিয়াহ'লে গীটাৰ সহজ হৈ পৰিব সময়ত মই সেইবাবেও
মই উঠি অহা প্ৰজন্মক ক'ব বিচাৰোঁ। ঠিক আছে, এইবাৰ আমি কি গীত শুনিম? এইবাৰ গীত নহয় অৱশ্যে মই একটা এখন অকণমান বজাই শুনাব। ঠিক আছে। সুন্দৰ শব্দ, একটাখন এই ধৰণে চৰ্চা কৰিব পাৰোঁ আমি। আৰু কি আছে? আৰু আছে এয়া বিনখন আছে। বিনখনৰ বিষয়ে পূৰ্বেও অকণমান আভাস দিলোঁ, এবাৰ আপোনালোকক বজাই শুনা। ঠিক আছে। আমাৰ ককাহঁতে গোৱা শুনিছিলোঁ, বিনখন হাতত লৈ আগতে ককাহঁতে গায়। সেই পৰিৱেশটো এতিয়াও আছে চাগে? এতিয়া ঠিক লাহে লাহে হেৰাই গৈছে। তাৰপিছত বহুতে চৰ্চা নকৰে এতিয়া, নহয় জানো? চৰ্চা কৰিবলৈ পাহৰিছে, বিশেষকৈ বাদ্যবিধ চিনিও পাবলৈ অলপ জটিল হৈ পৰিছে। সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে এই বাদ্যবিধ বনাবলৈও শিকাই দিম, আৰু বনাই হ'লেও আমি খুব কম মূল্যত দিম। আপোনালোকে বনাই কম মূল্যতে দিয়াৰো চেষ্টা এটা কৰিছে? হয় হয়। অ কুহু কুহু কৰি অ বিনে বাছিলো অ ৰাঙলী ঘোঁৰাৰে ফান অ পাছফালৰ বাৰান্দাত অ তাতে বৈ আছিলা অ আমালৈও নকৰি কাম অ বিনৰে শুৱলা মাতে মোলান্দৈ বিনৰে শুৱলা মাত এই তাতোতকৈ শুৱলা তোমাৰ মাতে শাৰী শুনিলে শুনিব মনে মোলান্দৈ শুনিলে শুনিবৰ মন ওপৰে খলিকলা তলত আছে খলি লগাই লওঁ বিনতে মুগা সূতা জৰি কক কহ ঘোঁৰাৰ ফান লগাই বিহু তলিতে ছাতি বাওঁ ঠিক আছে, সুন্দৰ। গীতটোৰ মাজতে বিনৰ গোটেই প্ৰক্ৰিয়াটো আছে। হয়। কি ধৰণে বিন সাজু বা বিনক লৈ কি ধৰণে এটা পৰিৱেশ গঢ় লৈ উঠিছে। ঠিক আছে, অব্যাহত থাকিব। আৰু বিভিন্ন সামগ্ৰী আছে, এইবাৰ আমি কি কি দেখা পাম? এইবাৰ গগনা আছে, খুটুলি আছে, আৰু পেঁপা আছে। এইসমূহ আপোনালোকে নিজে তৈয়াৰ কৰে? হয়। অনুষ্ঠান যেতিয়া পৰিৱেশন কৰে কি কি গীতৰ মাজলৈ যায়? এইসমূহ গীতে নে আৰু অন্য কিবা গীত আছে বিভিন্ন ঠাইৰ অনুষ্ঠান পৰিৱেশন কৰিলে? এইসমূহ গীতে আমি পৰিৱেশন কৰোঁ। ঠিক আছে, এইবাৰ পুনৰ এটা গীতৰ মাজত যাব বিচাৰে? অৱশ্যে এটা কথা উল্লেখ কৰিব বিচাৰোঁ মই। আমাৰ যিটো বানৰ যিটো বিধ্বংসী ৰূপ, সেই বিধ্বংসী ৰূপটোক লৈ বানৰ পাছত যিখিনি আতংক ঘটে, বিশেষকৈ সাহায্যদান ইত্যাদিবিলাক হৈ যোৱাৰ পাছত, যিহেতু খেতিডৰাত মাৰি পেলোৱাৰ পাছত যুৱকজন যেতিয়া উপযুক্ত কৰ্ম সংস্থাপনৰ নোহোৱাৰ বাবে আমাৰ বহিৰাজ্যৰ ফালে গুচি যাবলৈ যেতিয়া লগা হয়, সেই অনুভৱক লৈ এটা গীত ৰচনা কৰিছিলোঁ। আপোনালোক যিহেতু ভুক্তভোগী, নিশ্চয়কৈ দেখা পাইছে, আছে সঁচা কাহিনী গীতৰ মাজত ফুটি উঠিব। সেই গীতটো পৰিৱেশন কৰিব বিচাৰোঁ। ঠিক আছে। ও আমি দুর্ভোগী ও কোনেনো বুঝি ও বলিয়া বানে যে ও জুৰুলা কৰিলে ও কাহিলে জীৱনৰ সু যাবলৈ ওলালো বহু দূৰ দূৰলৈ যাবলৈ ওলালো বহু দূৰ দূৰলৈ সদায় আগবঢ়ালো গোসাঁইৰে থানলৈ পাবলৈ নাই নগলেও
উদং কৰি নিলে উদং কৰি কেনে আছা বাৰু মোৰে ঐ মৰমী কেনে আছা বাৰু মোৰে ঐ মৰমী মোৰে কথা ভাবি নৰবা মনে মাৰি মোৰে কথা ভাবি নৰবা মনে মাৰি পানিচা কৰি নেপাওঁ মই আহৰি ওলাম গৈ কি জানি এটি বছৰেৰি এটি বছৰেৰি এটি বছৰেৰি এটি বছৰেৰি কুশলে আছেনে মোৰে পোনা দুটি কুশলে আছেনে মোৰে পোনা দুটি পোনতে শুনাবা মিঠা মাতে শাৰী পোনতে শুনাবা মিঠা মাতে শাৰী আমনি কৰে যদি দেউতা দেউতা বুলি আমনি কৰে যদি দেউতা দেউতা বুলি নিচুকাই ৰাখিবা পথালি কোলা তুলি পথালি কোলা তুলি পথালি কোলা তুলি পথালি কোলা তুলি খুব সুন্দৰ প্ৰকৃততে এইবাৰ লখিমপুৰ বিশেষকৈ ৰঙানৈৰ সংহাৰ আমি সকলোৱে দেখা পাইছিলোঁ কিধৰণে উটুৱাই লৈ গৈছিল আৰু তাৰ পিছত গীতৰ মাজত এটা জ্বলন্ত ছবি আপোনালোকে তুলি ধৰিছে আৰু গানৰ মাজেৰে যদি সেই সঁচা ছবিখন দেখুওৱা হয় আৱেগিক হোৱাৰে কথা সকলোৱে আৰু সেই কথা নিশ্চয় আজি সকলোৱে উপলব্ধি পুনৰবাৰ কৰিছে চেষ্টা আছে এই গীতটো এই বিশেষকৈ বানক লৈ লিখা গীতটো বিভিন্ন ঠাইত পৰিৱেশন কৰিছে নেকি কৰিছোঁ হয় বিশেষকৈ লখিমপুৰ জিলাত চাগে সকলোৱে উপলব্ধি কৰে হয় কৰে ৰঙানদীয়ে কি নিলে এইবাৰ আপোনালোকৰ নিলে মানে একোৱে নথলে সকলোৱে লৈ গ'ল আপোনালোকৰ নিজৰ ঘৰতো নিজৰ গাঁৱতো হৈছেনে তেনেকুৱা অৱস্থা হয় হয় একো নাথাকিল আৰু বাকীসকলৰ আপোনালোকৰ আমাৰতো খেতি নহ'লে এইবাৰ কেতিয়া নহয় ন বুলি খাবলৈ মানে অকণমান হ'ব আৰু তেনেকৈ খেতি নাই গতিকে অৱস্থা এতিয়াও যথেষ্ট বেয়া বহুত ভয়াৱহ অৱস্থা তাৰপিছত যে ৰিলিফৰ কথা আপুনি নিজে উলিয়ালে আমি যদিও গীতৰ অনুষ্ঠান তাৰ মাজতে সুধিছোঁ সেই কোনো সমস্যা নাছিলে সকলোৱে ঠিকমতে পালে ঠিক সেইটো ক'ব পৰা নাযায় যিহেতু সকলোৱে ঠিকমতে পোৱা নাই বুলিয়ে ক'ব লাগিব পুনৰ সংস্থাপনৰ কথা যে কৈছিলে সেইবোৰ হ'লনে গাঁৱত আপোনালোকৰ নাই হোৱা যিহেতু আমাৰ অসমত দেখিবলৈ পোৱা যায় অসমত তেনেকুৱাকৈ আমাৰ উপযুক্ত মজুৰিয়ে নিদিয়ে আমাৰ যি মানে ব্যৱসায় প্ৰতিষ্ঠানবিলাক তেখেতসকলে শ্ৰমিকসকলক উপযুক্ত মজুৰি নিদিয়াৰ বাবে আমাৰ ল'ৰাবিলাক টেকা শক্তি গুচি যাব লগা হৈছে বাহিৰৰ এইটো এটা কথা লগতে এই যে লোকবাদ্যৰ লগত আপোনালোক জড়িত হৈ আছে এইটো পেচা হিচাপে লৈ আগবঢ়াৰ কিবা স্কোপ দেখা পাইছে জানো আছে জানো এতিয়ালৈকে পেচা হিচাপে নহয় নিচা হিচাপে কৰি গৈছোঁ আমি অৱশ্যে যিহেতু মোৰ উপজা গাঁওখনৰ নাম বিহপুৰীয়া নাহৰাতি সৰুৰে পৰাই মই দেখি আহিছোঁ আমাৰ নাহৰাতি গাঁৱত বিশেষকৈ এই বাদ্যবিধ এই বাদ্যসমূহ যথেষ্ট চৰ্চা চলে ইয়ালৈ আহি তেখেতসকলক লগ পাই খুব ভাল লাগিল তেখেতসকলো আগ্ৰহী এইবোৰক লৈ সেইকাৰণে কোনো পেচা হিচাপে নহয় নিচা হিচাপে লৈ গৈছে প্ৰসাৰৰ বাবে চেষ্টা কৰিছে সুন্দৰ কথা মই পুনৰ আহিম আপোনালোকৰ ওচৰলৈকে সময় হ'ল আন এক সমূহ বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু এইবাৰ মই পুনৰ আপোনালোকৰ ওচৰলৈকে আহিছোঁ বিভিন্ন বাদ্যযন্ত্ৰৰ ইতিমধ্যে আমি সোৱাদ পালোঁ এইবাৰ কি কি বাদ্যযন্ত্ৰ আছে আৰু কি শুনাব এইবাৰ পেঁপা বজাই শুনাম বুলি ভাবিছোঁ ঠিক আছে মহৰ শিঙৰ পেঁপাটি নবজাবি ককাইটি অতি দিল ওচৰৰ ছোৱালী বিয়া নকৰাবি ঘৰলৈ যাওঁ কৰে
এইটো আছিলে মহৰ শিঙৰ পেঁপা হয়। আৰু এইবাৰ গগনা এবাৰ গগনা বজাম ঠিক আছে তাৰপিছত থাকিলে খুটুলি এয়া খুটুলি এয়া মাটিৰ খুটুলি এই আলতীয়া মাটিৰে গৰু চোৱাতলিত বনোৱা এই খুটুলি বজাব ঠিক আছে এবাৰ বাঁহী বাঁহী হয় বাঁহীৰে সামৰণি কৰিম আপোনালোকলৈ ধন্যবাদ খুব সুন্দৰকৈ অনুষ্ঠান পৰিৱেশন কৰিলে আৰু চৰ্চা অব্যাহত ৰাখিছে লোকবাদ্যৰ ওপৰত আৰু আমাৰো একেই প্ৰচেষ্টা মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে লোকবাদ্যৰ ওপৰত আমাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আমি যিমান দূৰ সম্ভৱ চেষ্টা কৰিছোঁ ইয়াৰ পূৰ্বেও শিৱসাগৰত তেনেকুৱা ধৰণৰ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে 118 বিধ লোকবাদ্য পৰিৱেশন কৰিছিল আৰু আপোনালোকেও চৰ্চা অব্যাহত ৰাখিছে আমি সেইটোৱে বিচাৰিছোঁ ৰাজ্যৰ প্ৰতিটো চুকৰ পৰা যিসকলে নীৰৱে সাধনা কৰি গৈছে সেইসকলে এখন মঞ্চ পাওক আৰু ইয়াৰ পৰাই লোকবাদ্যৰ বা লোককৃষ্টিৰ এটা যি যাত্ৰা সেই যাত্ৰাৰ আৰম্ভণি হওক আহক আমি আটাই মিলি সেই অনুষ্ঠানৰ কিছু অংশ 118 বিধ বাদ্যযন্ত্ৰ কিদৰে পৰিৱেশন কৰিছিল সেই বিশেষ অনুষ্ঠানটো আমি উপভোগ কৰোঁ আৰু এই অনুষ্ঠানটোৰ মাজতে আজিৰ সবিয়াৰ পৰা মই শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ
মাজৰ বিদং শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰ্হিৰে এয়া গায়ন আৰু বায়ন। এয়া গুৰুজনৰ সৃষ্টিৰ ৰচিত এটি বৰগীত আৰু তেখেতৰ সৃষ্টিৰে সূত্ৰধাৰী নৃত্য। এয়া মুছলমান সমাজৰ এটি জিকিৰ।
কুচান গান ভোৰতাল নৃত্য গোৱালপৰীয়া নৃত্য
এয়া অসমীয়া ওজা ঢোল বিয়া নাম অসমৰ চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকৰ ঝুমুৰ নীতি পুৰুষসকলৰ বাগৰুম্বা
এয়া জুবিন আগা নৃত্য